Good morning, students. সিদিনাখন আমি simple present tense নাইবা present indefinite tense সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু সিদিনা মই কৈছিলোঁ নেক্সট ক্লাছটো আমি present continuous tense সম্পৰ্কে আলোচনা কৰিম আৰু আজি আমি present continuous tense সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে জানা present continuous tense টো কি? তোমালোকে শুনি আছা? তথাপিও মই থুলমূলকৈ কৈছোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে বৰ্তমান চলি থকা কামবিলাক বুজায়। গতিকে বৰ্তমানৰ চলি থকা কামবিলাক বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো ব্যৱহাৰ কৰা হয়। আমি নামটোৰ পৰাই গম পাওঁ টেন্সটোৰ কাম কি। অলপ আগতে মই কৈছিলোঁ প্ৰেজেণ্ট মানে বৰ্তমান, কণ্টিনিউৱাছ মানে চলি থকা। গতিকে বৰ্তমানত যিবিলাক কাম চলি থাকে তেনেকুৱা টেন্সবিলাককে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হয়। আৰু এটা কথা তোমালোকে শুনি ভাল পাবা, প্ৰেজেণ্ট কণ্টিনিউৱাছটো একেবাৰে সহজ, বুজিবলৈ একেবাৰে সহজ। আৰু তোমালোকে এটা কাম কৰিবা, গ্ৰামাৰৰ ক্ষেত্ৰত, টেন্সৰ ক্ষেত্ৰত, নেৰেশ্যনৰ ক্ষেত্ৰত নাইবা ভইচ চেঞ্চৰ ক্ষেত্ৰত সদায় বস্তুবিলাক ধুনীয়াকৈ বুজি ল'বা। আৰু যেতিয়া তোমালোকে বুজি ল'বা তেতিয়াহ'লে সেইটো সদায় তোমালোকৰ মনত থাকিব। গতিকে তোমালোকে কেতিয়া মুখস্থ কৰিব নাযাবা। যেনেকৈ গণিত তোমালোকে বুজি লোৱা, ইংৰাজী ব্যাকৰণো যদি ভালদৰে বুজি লোৱা তেতিয়াহ'লে তোমালোকৰ সদায় মনত থাকি যাব। এতিয়া চোৱা, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত মই এতিয়া লিখিছোঁ 3টা অক্সিলাৰী ভাৰ্ব। সেইদিনা মই কৈছিলোঁ 24টা অক্সিলাৰী ভাৰ্ব আমাৰ আছে, তোমালোকৰ নিশ্চয় মনত আছে। আৰু সেই 24টা অক্সিলাৰী ভাৰ্বৰ ভিতৰত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত 3টা অক্সিলাৰী ভাৰ্ব প্ৰয়োজন হয় নাইবা ব্যৱহাৰ হয়। আৰু সেই 3টা হ'ল এম, ইজ আৰু আৰ। এই তিনিওটাকে অক্সিলাৰী ভাৰ্ব বুলি কোৱা হয় নাইবা হেল্পিং ভাৰ্ব বুলি কোৱা হয়। গতিকে অক্সিলাৰী ভাৰ্ব অবিহনে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কেতিয়াও লিখিব নোৱাৰোঁ। তাৰোপৰি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যদি আমি বাক্য লিখিব লগা হয় তেতিয়াহ'লে আমাক মেইন ভাৰ্বটো লাগিব। মেইন ভাৰ্বৰ লগত কি যোগ হ'ব? আইএনজি যোগ হ'ব। যিহেতু কণ্টিনিউৱাছ আছে সেইকাৰণে আইএনজি যোগ হ'ব। আৰু ভাৰ্বৰ লগত যেতিয়া আইএনজি যোগ হ'ব সেই ফৰ্মটোক আমি কি বুলি কওঁ? প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম বুলি কওঁ। যেনে উদাহৰণস্বৰূপে ফৰ এক্সাম্পল, গ'টো এটা আমাৰ মেইন ভাৰ্ব। গ'ৰ লগত যদি আমি আইএনজি যোগ কৰোঁ কি হ'ব? গোয়িং। ৱাকটো মেইন ভাৰ্ব নাইবা প্ৰিন্সিপাল ভাৰ্ব। ৱাকৰ লগত যদি আমি আইএনজি যোগ কৰোঁ তেতিয়া কি হ'ব? ৱাকিং। শ্লিপটো মেইন ভাৰ্ব। শ্লিপ শব্দটোৰ লগত যদি আমি আইএনজি যোগ কৰোঁ তেতিয়া কি হ'ব? শ্লিপিং। গতিকে এই শ্লিপিং, গোয়িং, ৱাকিং নাইবা ৰিডিং, ড্ৰিংকিং বিভিন্ন ধৰণৰ এনেকুৱা ভাৰ্ব আছে। এই সকলোবিলাক ভাৰ্বক কি বুলি কোৱা হয়? প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্মত থকা বুলি কোৱা হয়, যিহেতু আইএনজি যোগ হয়। আৰু এটা কথা তোমালোকে সদায় মনত ৰাখিবা, এইটো খুব দৰকাৰী। সেইদিনা যেতিয়া মই চিম্পল প্ৰেজেণ্ট টেন্স শিকাইছিলোঁ তেতিয়া মই অলয় শব্দটো লিখিছিলোঁ এটা বাক্যত। আৰু অলয় শব্দটো থকা মানে সেই বাক্যটো সাধাৰণতে চিম্পল প্ৰেজেণ্ট টেন্সৰ হয় নাইবা প্ৰেজেণ্ট ইনডিফিনিট বুলি আমি ক'ব পাৰোঁ। ঠিক তেনেদৰে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰতো নাও শব্দটো যদি থাকে তেতিয়াহ'লে সেই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। নাইবা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য লিখোঁতে আমি নাও শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ। নাইবা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সে কি বুজায়? নাও বুজায়, বৰ্তমানৰ কামবিলাক বুজায়। গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে নাও। এতিয়া মই তোমালোকক কেইটামান বাক্য মাতি দিছোঁ, ইয়াতে লিখিছোঁ মই আই এম ৰিডিং নাও। গতিকে ইয়াতে নাও শব্দটো আছে। আইটো আমাৰ ছাবজেক্ট, গতিকে আইৰ লগত কি ব্যৱহাৰ হয়? এম অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ হয়। ভাৰ্বৰ লগত আমি কি যোগ কৰিছোঁ? আইএনজি যোগ কৰিছোঁ। গতিকে আই এম ৰিডিং নাও এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ উদাহৰণ নাইবা এক্সাম্পল। ঠিক তেনেদৰে হিৰ লগত কি হয়? ইজ হয়। চিৰ লগতো ইজ হয়। গতিকে হি ইজ ইটিং ৰাইচ নাও। এতিয়া সি ভাত খাই আছে, গতিকে হি থকাৰ কাৰণে ইজ হয়। ঠিক তেনেদৰে চি থাকিলে কি হ'ব? ইজ হ'ব। আৰু বাকীবিলাক ছাবজেক্টৰ ক্ষেত্ৰত কি হ'ব? আৰ হ'ব। বাকীবিলাক ছাবজেক্ট মানে ইউ যদি থাকে আৰ লিখিব লাগিব, তাৰপিছত ভাৰ্বৰ লগত আইএনজি যোগ হ'ব। দে যদি আমি লিখোঁ তেতিয়া আৰ যোগ হ'ব, ভাৰ্বৰ লগত আইএনজি যোগ হ'ব। তাৰপিছত উই যদি আমি লিখোঁ তেতিয়াহ'লে আৰ আমি ব্যৱহাৰ কৰিব লাগিব, আৰু ঠিক তেনেদৰে ভাৰ্বৰ লগত আমি আইএনজি যোগ কৰিব লাগিব। গতিকে এইটো তোমালোকে মনত ৰাখিবা। আৰু এটা কথা, কেতিয়াবা বাক্যটোত নাও শব্দটো নাথাকিবও পাৰে। নাও নাথাকিলেও সেই বাক্যটো কিন্তু
প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স যে উদাহৰণস্বৰূপে দে আৰ ৰানিং ইন দ্য ফিল্ড এই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ উদাহৰণ দে আৰ ৰানিং ইন দি ফিল্ড গতিকে এই বাক্যটো কি টেন্সত আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে কিন্তু এই বাক্যটোত নাও শব্দটো নাই নাও শব্দটো নাই যদিও কিন্তু অৰ্থটো নাওৰে প্ৰকাশ কৰিছে এতিয়া যে তেওঁলোকে পথাৰত দৌৰি আছে সেই কথাটো প্ৰকাশ কৰা হৈছে গতিকে সেইটো তোমালোকে সদায় মনত ৰাখিবা নাও নাথাকিলেও বাক্যটো কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব যদি বাক্যটোত অক্সিলাৰী ভাৰ্ব এম ইজ নাইবা আৰ থাকে আৰু ভাৰ্বৰ লগত যদি আইএনজি যোগ হৈ থাকে আৰু এটা এতিয়া চোৱাটো ইম্পৰ্টেণ্ট এতিয়া আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যবিলাক আমি কেনেকৈ নিগেটিভ কৰিম হাউ টু মেক নিগেটিভ অৰ ইণ্টাৰগেটিভ ইন প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যক আমি কেনেকৈ নিগেটিভ নাইবা ইণ্টাৰগেটিভ কৰিম এইটো একেবাৰে সহজ মই দুটা বাক্য তোমালোকক লিখি দিছোঁ তেতিয়া তোমালোকে গম পাবা এই বাক্যটোক যদি আমি নিগেটিভ কৰোঁ নিগেটিভ কৰিলে যদি অক্সিলাৰী ভাৰ্ব থাকে অক্সিলাৰী ভাৰ্বৰ লগত নট ব্যৱহাৰ কৰিলে বাক্যটো নিগেটিভ হয় যে ফৰ এক্সাম্পল হি ইজ not eating rice now গতিকে ইয়াতে আমি অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ কৰিছোঁ আৰু অক্সিলাৰী ভাৰ্বটো আমি এনেকৈও লিখিব পাৰোঁ isn't he isn't eating rice just he isn't eating rice now গতিকে আমি is not বুলি লিখিব পাৰোঁ isn't বুলি লিখিব পাৰোঁ গতিকে যেতিয়া আমি isn't বুলি লিখিম সেইটো কন্ট্ৰেক্টেড ফৰ্ম বুলি কোৱা হয় যে does not আমি লিখিব পাৰোঁ সেইটোক আমি doesn't বুলি ক'ব পাৰোঁ নাইবা doesn't বুলি আমি লিখিবও পাৰোঁ গতিকে যেতিয়া আমি doesn't বুলি কওঁ নাইবা যেতিয়া আমি don't বুলি কওঁ যেতিয়া আমি can't বুলি কওঁ নাইবা লিখোঁ নাইবা যেতিয়া aren't বুলি কওঁ নাইবা লিখোঁ নাইবা যেতিয়া isn't বুলি কওঁ নাইবা লিখোঁ এইবিলাকক কন্ট্ৰেক্টেড ফৰ্ম বুলি কোৱা হয় গতিকে যিয়ে নহওক কন্ট্ৰেক্টেড ফৰ্ম সম্পৰ্কে তোমালোকে অলপ কিছু বুজি পালা গতিকে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যক যদি নিগেটিভ কৰিব লগা হয় অক্সিলাৰী ভাৰ্বটোৰ লগত যদি আমি নট ব্যৱহাৰ কৰোঁ তেতিয়া বাক্যটো নিগেটিভ হৈ যায় একেবাৰে সহজ আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ প্ৰত্যেকটা বাক্যতে কি থাকে অক্সিলাৰী ভাৰ্ব থাকে ইয়াতে এম আছে ইয়াত ইজ আছে এইটোত ইজ আছে এইকেইটাত কি আছে আৰ আছে গতিকে প্ৰত্যেকটাৰ লগত যদি আমি নট ব্যৱহাৰ কৰোঁ তেতিয়া বাক্যটো কি হৈ যাব নিগেটিভ হৈ যাব ঠিক তেনেদৰে যদি আমি ইণ্টাৰেক্টিভ কৰিব লগা হয় এই বাক্যটোকে যদি আমি ইণ্টাৰেক্টিভ কৰোঁ তেতিয়া কি হ'ব যিটো অক্সিলাৰী ভাৰ্ব থাকে বাক্যটোত সেই অক্সিলাৰী ভাৰ্বটো আগত আহি যাব অক্সিলাৰী ভাৰ্ব উইল টেক দ্য ফাৰ্ষ্ট পজিশ্যন নাও সি ইজ হি ইটিং rice now is he eating rice now এতিয়া হি ভাত খাই আছেনে গতিকে অক্সিলাৰী ভাৰ্বটো আগত নিলে বাক্যটো কি হৈ যায় ইণ্টাৰগেটিভ হৈ যায় বাকীখিনি একে থাকে চোৱা তোমালোকে ইজটো আমি আগত আনিছোঁ আৰু বাকীখিনি ইজৰ পিছত আমি কি লিখিছোঁ হিটো লিখিছোঁ হিৰ পিছত কি লিখিছোঁ ইটটো লিখিছোঁ ইটিংটো লিখিছোঁ ইটিঙৰ পিছত আমি কি লিখিছোঁ ৰাইচটো লিখিছোঁ ৰাইচৰ পিছত আমি কি লিখিছোঁ নাওটো লিখিছোঁ তাৰপিছত যেহেতু এই বাক্যটো ইণ্টাৰগেটিভ তেতিয়া আমি কি দিব লাগিব এই কুৱেশ্যন মাৰ্ক দিব লাগিব গতিকে বাক্যটো কি হৈ গ'ল ইণ্টাৰগেটিভ হৈ গ'ল গতিকে আমি অতি সহজতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সবিলাকক নিগেটিভ নাইবা কি কৰিব পাৰোঁ ইণ্টাৰগেটিভ কৰিব পাৰোঁ নিগেটিভৰ ক্ষেত্ৰত মাত্ৰ নটটো যোগ দিলে হ'ল আৰু ইণ্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত যিটো অক্সিলাৰী ভাৰ্বটো আগত আনিলে হ'ল থুলমূলকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো এইটোৱে মই আগতেই কৈছিলোঁ আৰম্ভণিতে কৈছিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো যথেষ্ট পৰিমাণে সহজ টেন্স আৰু যদি তোমালোকৰ কিবা নুবুজা থাকে তেতিয়াহ'লে মোক হোৱাটছএপত কণ্টেক্ট কৰিবা সেইদিনাখন মই হোৱাটছএপ নম্বৰটো তোমালোকক দিছোঁ গতিকে মই আজি ইমানতে ৰাখিছোঁ আৰু ক্লাছটো শেষ হোৱাৰ আগে আগে মই তোমালোকক ক'বলৈ আনন্দিত হৈছোঁ যে নেক্সট ক্লাছটো মই স্পকেন ইংলিছ সম্পৰ্কে ল'ম কেনেকৈ ইংৰাজী ক'ব লাগে হাউ টু স্পীক ইংলিছ হোৱাট আৰ টেকনিক্স কি কৌশল আছে কি টেকনিক আছে কিমান সহজতে আমি ইংৰাজী ক'ব পাৰোঁ ইংৰাজী আমি ক'ব নোৱাৰাৰ কাৰণ কি
আৰু কিবিলাক উপায় অৱলম্বন কৰিলে আমি ইংৰাজী অতি সহজতে ক'ব পাৰোঁ সেই সম্পৰ্কে আলোচনা কৰিম। আৰু আজিকালি ক্লাছ 9 নে 10ত স্পকেন ইংলিছৰ কিতাপো এখন মানে দিয়া হৈছে, সেইকাৰণে তোমালোকে স্পকেন ইংলিছটো জনাও দৰকাৰ। ঠিক তেনেদৰে ক্লাছ 11তো 10 মাৰ্কৰ স্পকেন আৰু লিচনিং স্কিলৰ ওপৰতো 10 মাৰ্কৰ পৰীক্ষাত আহে। গতিকে সেইকাৰণে তোমালোকে স্পিকিং সম্পৰ্কে নাইবা স্পকেন ইংলিছ সম্পৰ্কে তোমালোকে জনা দৰকাৰ। আৰু যেতিয়া তোমালোকে ইংৰাজী ক'বলৈ পাৰিবা তেতিয়া তোমালোকৰ কনফিডেন্সটো আৰু যথেষ্ট পৰিমাণে বাঢ়ি যাব। আৰু ইংৰাজী কোৱাটো ইমান বেছি টান নহয়, সিদিনা ক্লাছত তোমালোকে গোটেই কথাখিনি ধুনীয়াকৈ গম পাবা। গতিকে তোমালোকে মনোযোগ দিয়াৰ কাৰণে তোমালোক যথেষ্ট পৰিমাণে ধন্যবাদ জনাইছোঁ আৰু আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।